কালি বাজাজ জিলাত এক্সচেঞ্জত আহিছিলে 5খন বাইক সব মোক মাতিলে বাজাজ জিলাৰ মালিকে তো মই 5খন একেলগে লৈ ললো যোৱাকালি সো এটা বাইকখিনি মই দেখুৱাই আছো প্ৰথমতে এখন দেখুৱাই লওঁ হাইদি হেল্ল প্ৰথমতে এখন দেখুৱাই লওঁ এইখন হৈ গ'লগে 2022 চনৰ এক্টিভা 6G হয় এক্টিভা ভালকে দেখুৱাই লৈছো ৰব দেই চাই থাকক এখন হৈ গ'লগে এক্টিভা দেই এখন হৈ গ'লগে এক্টিভা 6G একদম সিল ইঞ্জিন হয় সিল ইঞ্জিন 2022 চনৰ হয় কেছত কিনা বাইক কেছত কিনা স্কুটি সৰি সো এখন আপোনাৰ কিলোমিটাৰটো চলিছে 34000 কিলোমিটাৰ চলিছে এখন আপোনাৰ ৰিফাইনেন্সো হৈ যাব এক্টিভা 6G খন ৰিফাইনেন্সো হৈ যাব এখনৰ প্ৰাইচটো মই লগাইছো আপোনাৰ 55000 এক্টিভা 6G খন 2022 চনৰ হয় এখনৰ প্ৰাইচটো 55000 এখন ৰিফাইনেন্সো হৈ যাব এখন আপোনালোকে 18000 মান টকা দিলে ওলাই যাব যদি ৰিফাইনেন্স কৰি লওঁ বুলি ভাবিছে আৰু কেছত ল'লে এখন আপোনাৰ 55000 পৰিব উইথ ট্ৰান্সফাৰ ইনস্যুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ সব কৰি দিম 55000 পৰিব আৰু এইখন হৈ গ'লগে এভেঞ্জাৰ 160 ABS মডেল এইটো ABS মডেল হয় কাৰণ টায়াৰ আপোনাৰ 80% আছে বহুত ধুনীয়া হৈ আছে এখন হৈ গ'লগে 2021 চনৰ হয় এভেঞ্জাৰ 160 ষ্ট্ৰীট মডেল মই দেখাই আছো ABS মডেল হয় বহুত ধুনীয়া হৈ আছে বাইকখন যদি কোনোবাই লওঁ বুলি ভাবিছে এখন ল'ব পাৰিব এখন 75000 পৰিব ইনস্যুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ সব ক্লিয়াৰ কৰি দিম 2021 চনৰ হয় টায়াৰ একদম 80% আছে এখন আপোনাৰ কিলোমিটাৰটো চলিছে ৰ'ব দেই 1 সেকেন্ড এখন কিলোমিটাৰটো চলিছে 19000 কিলোমিটাৰ চলিছে বাইক এইটো বহুত ধুনীয়া হৈ আছে এইটো মজা হৈ আছে মই দেখুৱাই দিছো ভালকে ইঞ্জিন সিল ইঞ্জিন হাতে দিয়া নাই ইঞ্জিন সিল ইঞ্জিন টায়াৰ 80% আছে 20000 কিলোমিটাৰ চলিছে এভেঞ্জাৰ এখন 75000 পৰিব ইনস্যুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ সব ক্লিয়াৰ কৰি দিম আৰু এইখন হৈ গ'লগে Honda Livo 2018 চনৰ এখন আপোনাৰ ইঞ্জিন সিল হৈ আছে মাত্ৰ আপোনাৰ 15000 কিলোমিটাৰ চলিছে ইঞ্জিন সিল Honda Livo 2000 খালি বেকৰ টায়াৰটো অকমান গৈছে আপোনাৰ আগ টায়াৰটো ঠিকে আছে 2018 চনৰ হয় এখন দেখাই দিছো মই এখন মই আপোনাক ষ্টাডি দেখাই দিছো একদম ধুনীয়া হৈ আছে একদম মজা হৈ আছে এখন বাইকখন এখন আপোনাৰ প্ৰাইচটো 42000 পৰিব ইনস্যুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ সব কৰি দিম ক্লিয়াৰ একদম ধুনীয়া হৈ আছে আৰু এইখন হৈ গ'লগে Honda Dio 2018 মডেল হয় টায়াৰ একদম ধুনীয়া হৈ আছে তাৰপৰা আপোনাৰ কিলোমিটাৰ আপোনাৰ 27000 কিলোমিটাৰ চলিছে বেকৰ টায়াৰো ঠিকে আছে ইঞ্জিন সিল খালি লেতেৰা হৈ আছে মই ধোৱা নাই আনি লগালগ এতিয়া ভিডিঅ'টো বনাইছো ইঞ্জিন সিল হৈ আছে আজিলৈকে নটটাও খোলা নাই এখন আপোনাৰ প্ৰাইচটো 42000 পৰিব ইনস্যুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ সব কৰি দিম এখন ষ্টাৰ্টটো দি এবাৰ দেখুৱাই দিওঁ একদম ধুনীয়া হৈ আছে একো প্ৰব্লেম নাই খালি ধোৱা নাই মই লেতেৰা হৈ আছে লুকছটো আকৌ এবাৰ দেখুৱাই দিছোঁ মই Honda Dio 2018 মডেল হয় ইনস্যুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ সব কৰি দিম 42 পৰিব আৰু এইখন হৈ গ'লগে এক্টিভা 5G 2019 চনৰ হয় ইঞ্জিন সিল ইঞ্জিন হয় সিল ইঞ্জিন খালি অলপ দাগি আছে এইবিলাক স্কেচ আছে খালি আৰু মিটাৰৰ এই গ্লাছখন ভঙা আছে লাগিলে মই এখন লগাই দিম 24000 কিলোমিটাৰ চলিছে তাৰপৰা LED থকা মডেলটো হয় এখন 2019 চনৰ অলপ দাগি আছে এইকেইটা মই গ্ৰাফিক্স মাৰি দিম ধুনীয়া কৰি দিম এখন আপোনাৰ ইনস্যুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ সব কৰি দিম 45 পৰিব প্ৰাইচটো এক্টিভা 5G হয়
আৰু এইখন ডিঅ' হয় আৰু এইখন এক্টিভা 6G হয়, এইখন এভেঞ্জাৰ, এইখন লিভ'। তো এক্সচেঞ্জত আহিছিলে 5খন একেলগে লৈ ল'লোঁ। যদি কাৰোবাক লাগে মোৰ নাম্বাৰটো মই হেৰিত দি দিম, ডেছক্ৰিপশ্যনত দি দিম, কণ্টেক্ট কৰিব পাৰিব যদি কাৰোবাক লাগে। আৰু আমাৰ এইখন আছেই, এল্ট'খন আছে, টিয়াগোখন আছে, তাৰপিছত এইখন আছে, যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব। তো আজিলৈ সিমানটোৱে ভিডিঅ'টো, বাই বাই।